2015 চনতে একেবাৰে অতি পিছপৰা অঞ্চল এই উত্তৰ খুলুং ডেকাবাৰী এই স্থানত এখনি শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল যাৰ নাম পূৰ্বাঞ্চল জাতীয় বিদ্যালয়। এই জাতীয় বিদ্যালয়খনে আজি এক নতুন মাত্ৰা লাভ কৰিছে, গতি লাভ কৰিছে। আৰু এই চেগতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতে আমাৰ এই বিদ্যালয়খনৰ উন্নয়নৰ নামত তেখেতৰ ঐচ্ছিক অনুদানৰ পৰা 7 লাখ টকা ইতিমধ্যে অনুদান আগবঢ়াইছে আৰু তাৰে প্ৰথম কিস্তিৰ ধন আমাক মোকলাই দিছে। আৰু সেই কিস্তি ধনেৰে আজি পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ গৃহটিৰ শুভাৰম্ভ কৰিছোঁ। আমাৰ শুভাৰম্ভ কৰিছে আমাৰ কৰ্তব্যৰত বিষয়, বিশেষ কৰ্তব্যৰত বিষয়ে মুখ্যমন্ত্ৰী অসমৰ মাননীয় শ্ৰীযুত হেমন্ত চৌধুৰীদেৱে তেখেতক আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু পৰৱৰ্তী দিনত আমি অসম চৰকাৰৰ পৰা এই বিদ্যালয়খনে অধিক অনুদান আশা কৰিছোঁ, যাতে এই বিদ্যালয়খনি সৰ্বাংগ সুন্দৰ কৰি তোলাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ যি অনুদান সদায় আগবঢ়াই থাকি আমাৰ ফালে দৃষ্টি নিক্ষেপ কৰি এই বিদ্যালয়খনি সৰ্বাংগ সুন্দৰ কৰি তোলে তাৰে কামনা কৰিছোঁ। 2015 চনতে একেবাৰে অতি পিছপৰা অঞ্চল এই উত্তৰ খুলুং ডেকাবাৰী এই স্থানত এখনি শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল যাৰ নাম পূৰ্বাঞ্চল জাতীয় বিদ্যালয়। এই জাতীয় বিদ্যালয়খনে আজি এক নতুন মাত্ৰা লাভ কৰিছে, গতি লাভ কৰিছে। আৰু এই চেগতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতে আমাৰ এই বিদ্যালয়খনৰ উন্নয়নৰ নামত তেখেতৰ ঐচ্ছিক অনুদানৰ পৰা 7 লাখ টকা ইতিমধ্যে অনুদান আগবঢ়াইছে আৰু তাৰে প্ৰথম কিস্তিৰ ধন আমাক মোকলাই দিছে। আৰু সেই কিস্তি ধনেৰে আজি পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ গৃহটিৰ শুভাৰম্ভ কৰিছোঁ। আমাৰ শুভাৰম্ভ কৰিছে আমাৰ কৰ্তব্যৰত বিষয়, বিশেষ কৰ্তব্যৰত বিষয়ে মুখ্যমন্ত্ৰী অসমৰ মাননীয় শ্ৰীযুত হেমন্ত চৌধুৰীদেৱে তেখেতক আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু পৰৱৰ্তী দিনত আমি অসম চৰকাৰৰ পৰা এই বিদ্যালয়খনে অধিক অনুদান আশা কৰিছোঁ, যাতে এই বিদ্যালয়খনি সৰ্বাংগ সুন্দৰ কৰি তোলাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ যি অনুদান সদায় আগবঢ়াই থাকি আমাৰ ফালে দৃষ্টি নিক্ষেপ কৰি এই বিদ্যালয়খনি সৰ্বাংগ সুন্দৰ কৰি তোলে তাৰে কামনা কৰিছোঁ।